তেতিয়া ৰকিবুল হাছান ডাঙৰ ডাঙৰ লিডাৰ আছিলে সেই সময়ত আপোনাৰ বহুত কেইজন মুছলমান মন্ত্ৰীও আছিলে তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন আজি এই বিপদখিনি আমাৰ মানুহৰ নহ'লেহেঁতেন তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰ উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে মুছলমানৰ ভোট লৈছে কিন্তু মুছলমানৰ কোনো কাম কৰা নাই কেনেকে প্ৰতিবাদ কৰিব তেখেতসকলে 15 বছৰ কণ্টিনিউৱাছ চৰকাৰত আছিলে সেই সময়ত আপোনাৰ কেবিনেটে সিদ্ধান্ত লৈকে মুছলমান মানুহক মাটিৰ পাট্টা দিব পাৰিলেহেঁতেন চহৰ চাপৰি মাটিৰ পাট্টা দিব পাৰে কিন্তু দিয়া নাই তেখেতসকলে এইবিলাক বস্তু এইবিলাক জীয়াই ৰাখিছে সমস্যাবিলাক মুছলমানৰ ভোট লৈছে কিন্তু মুছলমানৰ কোনো কাম কৰা নাই আৰু মুছলমানৰ ওপৰত যি অন্যায়ভাৱে যিবিলাক আইন পাছ কৰিছে আজি ফৰেষ্ট প্ৰিজাৰ্ভেশ্যন এক্ট আপোনাৰ সেই কংগ্ৰেছৰ দিনতে হৈছে আজি ইভিকশ্যনৰ কৰা আইলেণ্ড ৰেগুলেশ্যন যিটো এক্ট কৰি দিছে কংগ্ৰেছৰ দিনতে কৰিছে তেতিয়া ৰকিবুল হাছান ডাঙৰ ডাঙৰ লিডাৰ আছিলে সেই সময়ত আপোনাৰ বহুত কেইজন মুছলমান মন্ত্ৰীও আছিলে তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন আজি এই বিপদখিনি আমাৰ মানুহৰ নহ'লেহেঁতেন তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰ উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে এতিয়া কংগ্ৰেছ চৰকাৰ ঘূৰিয়াল চকু পানী পেলাই কিনে এতিয়া আজি আমাৰ লগত আহিছে হেৰি কৰিবৰ কাৰণে উচ্ছেদৰ মানে বিৰোধিতা কৰিবৰ কাৰণে গতিকে ইয়াতে বিৰোধিতা কৰিব আকৌ তেখেতক চেলেঞ্জ দিয়ে এই আপোনাৰ ৰচিদ মণ্ডল চাহাব কি আব্দুর রশিদ আলম সাহেবে আৰু ৰকিবুল হুছেইনে এনেকা চ্যালেঞ্জ দিছিলে যে 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানে একো কৰিব নোৱাৰে তেখেত থাকালৈকে আজি তেখেত ক'ত তেখেতে উচুকাই দিছে তেখেতসকলে সেই সময়ত আইন পাছ কৰিলে আপোনাৰ চৰকাৰী লেণ্ডত থকা মানুহখিনি ইভিকশ্যন কৰাৰ কাৰণে আৰু সেই মানুহখিনিক মাটি পাট্টা নিদিলে আৰু উল্টা তেখেতে চৰকাৰৰ লগত চেলেঞ্জ কৰিলে হিমন্ত বিশ্ব গাত জুই লগাই দিলে যাৰ কাৰণে আজি মুছলমানৰ এই অৱস্থা হৈছে গতিকে আমি কংগ্ৰেছৰ যিসকল লিডাৰ আছে সেই লিডাৰসকলক আমি আহ্বান কৰিম আমি এই বিপদৰ মুহূৰ্তত আমি কোনো দল পল চাব নালাগে আমি সমূহ মুছলমান বিধায়ক যিসকল আছো মুছলমান যিসকল সংগঠন আছে আমছু হক আসু হক আপোনাৰ এবি আমছু হক বা সংগ্ৰাম পৰিষদ হক মুছা হক সকলে আমি একত্ৰিতভাৱে এই চৰকাৰৰ বিৰুদ্ধে আমি আৱাজ দিব লাগে কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছো কংগ্ৰেছৰ ভূমিকা একেবাৰে পুতৌ লগা গতিকে আমি কিন্তু আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে এই উচ্ছেদ বন্ধ নকৰিব তেতিয়ালৈকে আমি ইউডিএফৰ ফালৰ পৰা আমি কেতিয়াও আন্দোলন বন্ধ নকৰো আগৰ পৰাই কেনেকে প্ৰতিবাদ কৰিব তেখেতসকলে 15 বছৰ কণ্টিনিউৱাছ চৰকাৰত আছিলে সেই সময়ত আপোনাৰ কেবিনেটে সিদ্ধান্ত লৈকে মুছলমান মানুহক মাটিৰ পাট্টা দিব পাৰিলেহেঁতেন চহৰ চাপৰি মাটিৰ পাট্টা দিব পাৰে কিন্তু দিয়া নাই তেখেতসকলে এইবিলাক বস্তু এইবিলাক জীয়াই ৰাখিছে সমস্যাবিলাক মুছলমানৰ ভোট লৈছে কিন্তু মুছলমানৰ কোনো কাম কৰা নাই আৰু মুছলমানৰ ওপৰত যি অন্যায়ভাৱে যিবিলাক আইন পাছ কৰিছে আজি ফৰেষ্ট প্ৰিজাৰ্ভেশ্যন এক্ট আপোনাৰ সেই কংগ্ৰেছৰ দিনতে হৈছে আজি ইভিকশ্যনৰ কৰা আইলেণ্ড ৰেগুলেশ্যন যিটো এক্ট কৰি দিছে কংগ্ৰেছৰ দিনতে কৰিছে তেতিয়া ৰকিবুল হাছান ডাঙৰ ডাঙৰ লিডাৰ আছিলে সেই সময়ত আপোনাৰ বহুত কেইজন মুছলমান মন্ত্ৰীও আছিলে তেখেতসকলে মুছলমানৰ কাৰণে যদি কৰিলেহেঁতেন আজি এই বিপদখিনি আমাৰ মানুহৰ নহ'লেহেঁতেন তেখেতে মাটিৰ পাট্টা দিলে কোনো চৰকাৰ উচ্ছেদ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ কাৰণে দায়ী আজি কংগ্ৰেছ চৰকাৰে এতিয়া কংগ্ৰেছ চৰকাৰ ঘূৰিয়াল চকু পানী পেলাই কিনে এতিয়া আজি আমাৰ লগত আহিছে হেৰি কৰিবৰ কাৰণে উচ্ছেদৰ মানে বিৰোধিতা কৰিবৰ কাৰণে গতিকে ইয়াতে বিৰোধিতা কৰিব আকৌ তেখেতক চেলেঞ্জ দিয়ে এই আপোনাৰ ৰচিদ মণ্ডল চাহাব কি আব্দুর রশিদ আলম সাহেবে আৰু ৰকিবুল হুছেইনে এনেকা চ্যালেঞ্জ দিছিলে যে 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমানে একো কৰিব নোৱাৰে তেখেত থাকালৈকে আজি তেখেত ক'ত তেখেতে উচুকাই দিছে তেখেতসকলে সেই সময়ত আইন পাছ কৰিলে আপোনাৰ চৰকাৰী লেণ্ডত থকা মানুহখিনি ইভিকশ্যন কৰাৰ কাৰণে আৰু সেই মানুহখিনিক মাটি পাট্টা নিদিলে আৰু উল্টা তেখেতে চৰকাৰৰ লগত চেলেঞ্জ কৰিলে হিমন্ত বিশ্ব গাত জুই লগাই দিলে যাৰ কাৰণে আজি মুছলমানৰ এই অৱস্থা হৈছে গতিকে আমি কংগ্ৰেছৰ যিসকল লিডাৰ আছে সেই লিডাৰসকলক আমি আহ্বান কৰিম আমি এই বিপদৰ মুহূৰ্তত আমি কোনো দল পল চাব নালাগে আমি সমূহ মুছলমান বিধায়ক যিসকল আছো মুছলমান যিসকল সংগঠন আছে আমছু হক আসু হক আপোনাৰ এবি আমছু হক বা সংগ্ৰাম পৰিষদ হক মুছা হক সকলে আমি একত্ৰিতভাৱে এই চৰকাৰৰ বিৰুদ্ধে আমি আৱাজ দিব লাগে কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছো কংগ্ৰেছৰ ভূমিকা একেবাৰে পুতৌ লগা গতিকে আমি কিন্তু আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে এই উচ্ছেদ বন্ধ নকৰিব তেতিয়ালৈকে আমি ইউডিএফৰ ফালৰ পৰা আমি কেতিয়াও আন্দোলন বন্ধ নকৰো